নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আন এক শিক্ষক বদলীকৰণৰ আদেশ প্ৰকাশ পাইছে, যোনটো আদেশৰ জৰিয়তে 174জন শিক্ষক, যিসকল শিক্ষক নিজৰ বিদ্যালয়খনত এক্সেছ হৈ আছিলে, তেনে 174জন শিক্ষকক জিৰ' টিচাৰ আৰু ছিংগুল টিচাৰ থকা বিদ্যালয়সমূহলৈ বদলি কৰা হৈছে আৰু তেখেতসকলক ডাইৰেকশ্যন দিয়া হৈছে যে এই নিৰ্দেশনা প্ৰকাশ পোৱা তাৰিখৰ পৰা তেখেতসকলে 3 দিনৰ ভিতৰত তেখেতসকলৰ নিউ প্লেচ অফ পষ্টিঙত য'ত তেখেতসকলক ট্ৰেন্সফাৰ কৰা হৈছে তালৈ তেওঁলোকে জইন কৰিব লাগিব আৰু তেওঁলোকৰ তথ্যসমূহ শিক্ষা হেতু পৰ্টেলত তেওঁলোকৰ যি প্ৰফাইল আছে সেই প্ৰফাইলসমূহ শিক্ষা হেতু পৰ্টেলত জইনিং কৰাৰ 3 দিনৰ ভিতৰত নতুন স্কুলৰ শিক্ষা হেতু প্ৰফাইলত তেওঁলোকে আপডেট কৰিব লাগিব আৰু এই নিৰ্দেশনাটি প্ৰকাশ পাইছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কাছাৰৰ এপ্ৰুভেল মতে আৰু কাছাৰ জিলাৰ কাৰণে নিৰ্দেশনাটি প্ৰকাশ পাইছে কাছাৰ শিলচৰ ডাইৰেক্টৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ফালৰ পৰা প্ৰকাশ পাইছে আৰু আপোনালোকে স্ক্ৰীনত দেখা পাই আছে শিক্ষকসকলৰ তালিকা দেখা পাই আছে কোনটো ব্লকৰ কোনজন শিক্ষক। মই আপোনালোকক গোটেইখিনি একেলগে দেখুৱাটো সম্ভৱ নহয়, প্ৰথমতে 12জনক দেখুৱালোঁ, তেওঁলোকৰ নাম আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। তাৰপিছত 13 পৰা 20লৈকে আপোনালোকে দেখা পাইছে। তাৰপিছত স্ক্ৰীনত আপোনালোকে 21 পৰা 33লৈকে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। তাৰ পাছলৈ যদি আমি যাওঁ তেতিয়াহ'লে 34 পৰা আপোনালোকে 47লৈকে শিক্ষকসকলৰ নাম আৰু তেওঁলোকলৈ ট্ৰেন্সফাৰ হৈছে আপোনালোকে দেখা পাই আছে। তাৰপিছত 48 পৰা 54লৈকে আপোনালোকে দেখা পাইছে। তাৰপিছত 55 পৰা 68লৈকে আপোনালোকক মই স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিছোঁ। 68ৰ পিছত আমাৰ 69 পৰা 81লৈকে আপোনালোকক দেখুৱাব চেষ্টা চলাইছোঁ। তাৰপিছত আপোনালোকে 81 পৰা 89লৈকে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। 89ৰ পিছত আপোনালোকে 90 পৰা 102লৈকে আপোনালোকে স্ক্ৰীনত দেখা পাইছে। 103 পৰা আপোনালোকে 115লৈকে এতিয়া স্ক্ৰীনত দেখা পাই আছে শিক্ষকসকলৰ নাম, তেওঁলোকে কোনটো ব্লকত কৰ্মৰত হৈ আছে আৰু কোনটো ব্লকৰ কোনটো স্কুললৈ তেওঁলোক বদলি হৈছে আৰু স্কুলখন কেইজনীয়া শিক্ষকৰ গোটেই তথ্যখিনি ইয়াত দেখা গৈ আছে। এতিয়া আপোনালোকে 116 পৰা 124লৈকে দেখা পাইছে 4 নম্বৰ পৃষ্ঠা। তাৰপাছত আপোনালোকে 125 পৰা 138লৈকে স্ক্ৰীনত দেখা পাই আছে। 139 পৰা 151লৈকে আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। 152 পৰা 159লৈকে আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰি আছোঁ আৰু শেষৰ ফালে আহিলোঁ এতিয়া 160 পৰা 174লৈকে আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যিসকল শিক্ষকৰ বদলি হৈছে আৰু তেখেতসকলক এই বদলি নিৰ্দেশনাটি 22 জানুৱাৰী অৰ্থাৎ আজি প্ৰকাশ পাইছে আৰু আজিৰ পৰা 3 দিনৰ ভিতৰত তেখেতসকলে নিউ প্লেচ অফ পষ্টিঙত জইন কৰিব লাগিব আৰু জইন কৰা 3 দিনৰ ভিতৰত তেওঁলোকে শিক্ষা হেতু পৰ্টেলত নতুন বিদ্যালয়খনৰ একাউণ্টত তেওঁলোকে তেওঁলোকৰ নিজৰ প্ৰফাইল আপডেট কৰিব লাগিব। গতিকে মই আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিছোঁৱে আৰু যদি তথাপি আপোনালোকে PDF লাগে তেতিয়াহ'লে মোক হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক PDFটো দিব চেষ্টা কৰিম। মোৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706608645 আৰু যদি চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।